ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ লগত আলোচনা কৰিম অধ্যায় 3 ধাতু আৰু অধাতু চেপ্টাৰ। এইটো কম সময়ৰ ভিতৰতে আমি গোটেইখিনি কথা চাম। তো আৰম্ভ কৰিছোঁ। প্ৰথমতে চোৱা, ভৌতিক গুণ আছে, সেইটো হৈছে ধাতৱ দ্যুতি। ধাতৱ দ্যুতি কাক কয়? ধাতুৰ পৃষ্ঠবোৰ চিকমিকিয়া হয়, সেই গুণটোক ধাতৱ দ্যুতি বুলি কোৱা হয়। ইয়াৰে পিছত চোৱা, ধাতুৰ যিটো ঘাত সহনীয়তা আছে সেইটো কি বুলি কয়? ধাতু হাতুৰিৰে মৰিয়াই মৰিয়াই পাতল পাছ এটা বনাব পাৰি, এই ধৰ্মটোক ধাতুৰ ঘাত সহনীয়তা বুলি কোৱা হয়। আৰু যিটো ধাতুৰ নমনীয়তা গুণ আছে সেইটো কাক কয়? ধাতুৰ পাত দীঘল কৰি তাৰলৈ পৰিৱৰ্তন কৰিব পৰা গুণকে নমনীয়তা বুলি কোৱা হয়। সোণ আটাইতকৈ নমনীয় ধাতু, বহুত ইম্পৰ্টেণ্ট হয় এইটো। আৰু 1 গ্ৰাম সোণৰ পৰা প্ৰায় 2 কিলোমিটাৰ পৰ্যন্ত দৈৰ্ঘ্যৰ তার এটা আমি বনাব পাৰোঁ। ইয়াৰে পিছত ইয়াতে চাবা, ধাতুবোৰ তাপৰ সুপৰিবাহী আৰু সিহঁতৰ গলনাংক উচ্চ। আটাইতকৈ সুপৰিবাহী ধাতু হ'ল ৰূপ আৰু তাম, এইটো বহুতে দৰকাৰী হয়। আৰু তুলনামূলকভাৱে পৰিবাহী হৈছে সীহ আৰু পাৰা। তোমালোকে যিটো PVC আছে, পলিভিনাইল ক্লৰাইড বুলি কয়, এইটো আমাৰ সকলোবোৰ বৈদ্যুতিক তাৰৰ ওপৰত এটা আৱৰণ দিয়া থাকে যাতে বৈদ্যুতিক আঘাত নাপায়। ইয়াৰ পিছত চাবা, নিনাদী গুণ কাক কয়? নিনাদী গুণ হৈছে টান বা কঠিন পৃষ্ঠৰ লগত ধাতুৰ খুন্দা লাগিলে এটা শব্দ উৎপন্ন হয়, আৰু সেই শব্দ উৎপন্ন হোৱা যিটো পৰিঘটনা সেইটোকে নিনাদী গুণ বুলি কোৱা হয়। ইয়াৰ পিছত চোৱা, যিবোৰ অধাতু আছে সেইবোৰ জানে, কাৰ্বন, ছালফাৰ, আয়ডিন, অক্সিজেন, হাইড্ৰজেন, সেইবোৰ অধাতু হয়। অধাতুবোৰ সদায় গেছীয় হ'ব পাৰে বা জুলীয়া হ'ব পাৰে। ইয়াৰে কিন্তু চোৱা, ব্ৰমিন যিটো আছে, ব্ৰমিন হৈছে একমাত্ৰ অধাতু যিটো কি হয়? জুলীয়া হয়, মনত ৰাখিবা। আৰু যিটো ধাতু আছে সেইটো হৈছে পাৰা বা মাৰ্কিউৰি। ইয়াৰে পিছত চাবা, ইয়াতে দিয়াই আছে চোৱা, পাৰাৰ বাহিৰে সকলোবোৰ ধাতু সাধাৰণ উষ্ণতা গোটা বা কঠিন। তাৰমানে পাৰা হৈছে একমাত্ৰ ধাতু যিটো সাধাৰণ উষ্ণতা জুলীয়া অৱস্থাত পোৱা যায়। তাৰপিছত আটাইতকৈ কম গলনাংকৰ যৌগ হৈছে চিজিয়াম ধাতু, আটাইতকৈ কম গলনাংক। ইয়াৰে পিছত চাবা, যিটো আয়ডিন আছে, আয়ডিন এটা অধাতু হয় কিন্তু এইটো ধাতৱ দ্যুতি সম্পন্ন হয়। ইয়াৰে পিছত চোৱা, যিবোৰ বহুৰূপ আছে, বহুৰূপ কাক কয়? বহুৰূপ হৈছে কোনো এটা পদাৰ্থৰ বেলেগ বেলেগ ৰূপ বা বেলেগ বেলেগ অৱস্থা। আৰু হীৰা কাৰ্বনৰ বহুৰূপ হয়। কাৰ্বনৰ বহুৰূপ আকৌ আছে তোমাৰ, এটা আছে তোমাৰ গ্ৰেফাইট আছে। গ্ৰেফাইট এনেকুৱা এটা অধাতু যিয়ে বিদ্যুৎ পৰিবহন কৰিব পাৰে, বহুতে ইম্পৰ্টেণ্ট হয়। ইয়াৰে পিছত চোৱা, যিবোৰ ক্ষাৰ ধাতু আছে, ক্ষাৰ ধাতু কোনবোৰক কয়? যেনে লিথিয়াম, ছডিয়াম, পটাছিয়াম। ইহঁত বহুত কোমল হয়, সেইকাৰণে ইহঁতক আমি হাতুৰিৰে কটাৰীৰে কাটিব পাৰি। মনত ৰাখিবা, এইটো বহুত ইম্পৰ্টেণ্ট হয়। এইটো তুমি লিনাক হিচাপে মনত ৰাখিব পাৰা, LINAK, মানে লিথিয়াম, ছডিয়াম আৰু পটাছিয়াম। আৰু ইহঁতৰ ঘনত্ব আৰু গলনাংকও কম থাকে। ইয়াৰে পিছত ইয়াৰে যিকেইটা উদাহৰণ আমি এইমাত্ৰ আলোচনা কৰিছোঁ সেইকেইটা ইয়াতে আছে, প্ৰশ্নকেইটা আছে, তোমালোকে এইটো চাবা। ইয়াৰে পিছত চাবা, যেতিয়া তামৰ কোনো পাত্ৰ আমাৰ বাহিৰত ৰখা হয় তেতিয়া ইয়াৰ ওপৰত এটা কি হয়? সেউজীয়া তৰপ পৰে। কিয় তৰপ পৰে? ইয়াতে ধুনীয়াকৈ দিয়া আছে চোৱা, কপাৰ বতাহৰ সংস্পৰ্শত উত্তপ্ত কৰিলে অক্সিজেনৰ লগত লগ লাগি এবিধ ক'লা অক্সাইড, কপাৰ 2 অক্সাইড উৎপন্ন কৰে, যাৰ কাৰণে সেইটো সেউজীয়া বৰণ হৈ পৰে। তো কপাৰে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কপাৰ অক্সাইড উৎপন্ন কৰে। ইয়াৰে পিছত চোৱা, এলুমিনিয়ামৰ পাত্ৰবোৰো ব্লেক হয় বা ক'লা হয়। কিয় হয়? কাৰণ অক্সিজেনৰ লগত বিক্ৰিয়া কৰি এলুমিনিয়াম অক্সাইড উৎপন্ন কৰে। আৰু যিবোৰ ধাতৱীয় অক্সাইড আছে, ধাতৱীয় অক্সাইডবোৰ সদায় ক্ষাৰকীয় হয়, আৰু ধাতৱীয় অক্সাইডবোৰৰ প্ৰকৃতি সদায় আম্লিক হয়। ইয়াৰে পিছত চোৱা, উভধৰ্মী অক্সাইড কাক বোলে? বহুতে ইম্পৰ্টেণ্ট হয়। যিবোৰ অম্ল আৰু ক্ষাৰ উভয়ৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে সিহঁতক উভধৰ্মী অক্সাইড বুলি কোৱা হয়। যেনেকুৱা এলুমিনিয়াম অক্সাইড এটা উভধৰ্মী অক্সাইড হয়। এলুমিনিয়াম অক্সাইডে হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া কৰি এলুমিনিয়াম ক্লৰাইড আৰু পানী উৎপন্ন কৰে। ঠিক তেনেদৰে এলুমিনিয়াম অক্সাইডে যদি ছডিয়াম হাইড্ৰক্সাইড অৰ্থাৎ ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি ছডিয়াম এলুমিনেট আৰু পানী উৎপন্ন কৰে। তোমালোকে ৰিয়েকশ্যন দুটা ভালদৰে চাবা, এইবোৰ কিন্তু খালী ঠাই অহাৰ চান্স আছে। তাৰপিছত চোৱা, এনেকুৱা কিছুমান ধাতৱ অক্সাইড আছে যিবোৰ পানীত অদ্ৰৱণীয় আৰু সিহঁতে ক্ষাৰ উৎপন্ন কৰে। এতিয়া চাবা, যিবোৰ ছডিয়াম অক্সাইড আৰু পটাছিয়াম অক্সাইড কিন্তু পানীত দ্ৰৱীভূত হয় আৰু লগতে কি উৎপন্ন কৰে? দ্ৰৱীভূত হৈ ক্ষাৰ উৎপন্ন কৰে।
সোডিয়াম অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰি সোডিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰে আৰু পটাছিয়াম অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰি পটাছিয়াম অক্সাইড উৎপন্ন কৰে। সোডিয়াম আৰু পটাছিয়াম ধাতুৱে ঠাণ্ডা পানীৰ লগত প্ৰবল বেগেৰে বিক্ৰিয়া কৰে। সোডিয়াম আৰু পটাছিয়ামৰ ক্ষেত্ৰত বিক্ৰিয়াটো ইমান বেছি প্ৰবল যে তাতে বহুত পৰিমাণৰ তাপ উৎপন্ন হয় আৰু তাপ উৎপন্ন হোৱা বিক্ৰিয়াবোৰক আমি তাপবৰ্জী বিক্ৰিয়া বুলি কওঁ। পটাছিয়ামে পানীৰ লগত বিক্ৰিয়া কৰি পটাছিয়াম অক্সাইড আৰু হাইড্ৰজেন লগতে তাপ শক্তি উৎপন্ন কৰে। সোডিয়ামে পানীৰ লগত বিক্ৰিয়া কৰি সোডিয়াম হাইড্ৰক্সাইড আৰু পানীৰ লগত হাইড্ৰজেন গেছৰ লগত তাপ উৎপন্ন কৰে। কিন্তু কেলছিয়াম যিটো আছে কেলছিয়ামে পানীৰ লগত কম বেগেৰে বিক্ৰিয়া কৰে আৰু যিখিনি হাইড্ৰজেন গেছ উৎপন্ন হয় সেইখিনি জুই জ্বলাৰ কাৰণে পৰ্যাপ্ত নহয়। ইয়াৰে পিছত চোৱা, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। কেলছিয়াম ধাতু পানীত উপঙিবলৈ লয়, মানে কেলছিয়াম ধাতুটো পানীত দিয়াৰ লগে লগে অলপ উপঙি ধৰে। কিয় ধৰে? কাৰণ যিখিনি হাইড্ৰজেন গেছ উৎপন্ন হয় সেই হাইড্ৰজেন গেছ সোডিয়াম ধাতুটোৰ গাত লাগি ধৰে। আৰু মেগনেছিয়াম পানীয়ে ঠাণ্ডা পানীৰ লগত কেতিয়াও বিক্ৰিয়া নকৰে, কিন্তু ই গৰম পানীৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। ইয়াৰে পিছত চোৱা, এলুমিনিয়াম, আইৰণ, জিংক আদি ধাতুৱে ঠাণ্ডা পানীৰ লগত অথবা গৰম পানীৰ লগত বিক্ৰিয়া নকৰে। বহুত ইম্পৰ্টেণ্ট হয় এইকেইটা, তুমি মনত ৰাখিবা। এলুমিনিয়াম, আইৰণ, জিংক আৰু আদি ধাতুৱে ঠাণ্ডা পানী অথবা গৰম পানী কোনোটোৰ লগত বিক্ৰিয়া নকৰে, কিন্তু এতে বাষ্পৰ লগত বিক্ৰিয়া কৰে, মানে উতলা পানীৰ লগত ইহঁতে কিন্তু বিক্ৰিয়া কৰে। ইহঁতে বিক্ৰিয়া কৰি কি কৰে? হাইড্ৰজেন গেছ উৎপন্ন কৰে। আৰু লেড, কপাৰ, ৰূপ আৰু সোণ আদি ধাতুৱে পানীৰ লগত কেতিয়াও বিক্ৰিয়া নকৰে। ঠাণ্ডা পানীৰ লগতো নকৰে, গৰম পানীৰ লগতো নকৰে আৰু জলীয় বাষ্পৰ লগতো বিক্ৰিয়া নকৰে। ইয়াৰে পিছত চোৱা, নাইট্ৰিক এচিডৰ লগত ধাতুৰ বিক্ৰিয়া ঘটি হাইড্ৰজেন গেছ নোলায়, কাৰণ নাইট্ৰিক এচিড এবিধ জাৰক পদাৰ্থ। উৎপন্ন হোৱা হাইড্ৰজেন গেছক পানীলৈ জাৰিত কৰে আৰু নিজে নাইট্ৰজেনৰ যিকোনো অক্সাইড, মানে নাইট্ৰজেন ডাই অক্সাইড, নাইট্ৰজেন অক্সাইড বা নাইট্ৰাছ অক্সাইডলৈ বিজাৰিত হয়। মেগনেছিয়াম আৰু মেংগানিজ অতি লঘু নাইট্ৰিক এচিডৰ লগত বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ উৎপন্ন কৰে। ইয়াৰে পিছত চোৱা, বুৰবুৰণিৰ গতিবেগ মেগনেছিয়ামৰ ক্ষেত্ৰত আটাইতকৈ বেছি, মানে যিবোৰ আমাৰ ধাতু আছে বুৰবুৰণি উঠে যে, মানে হাইড্ৰজেন গেছটো যে উৎপন্ন হয় সেইটোৰ কাৰণে আটাইতকৈ বেছি হৈছে মেগনেছিয়ামৰ ক্ষেত্ৰত হয় আৰু বহুত পৰিমাণে কি হয়? তাপ উৎপন্ন কৰে। সেইকাৰণে ইহঁতক তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়। ইয়াতে চোৱা, মেগনেছিয়াম, এলুমিনিয়াম, জিংক আৰু আইৰণ এই গোটেইকেইটাই কি কৰে? যিটো সক্ৰিয়তাৰ ক্ৰম আছে, কেনেকৈ বিক্ৰিয়া কৰে সেইটোৰ ক্ৰমটো দিয়া আছে, এইটো মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট হয় এইটো। ইয়াৰে পিছত চোৱা, যিটো তোমাৰ অম্লৰাজ আছে, অম্লৰাজ কি হয়? অম্লৰাজ হৈছে 3:1 অনুপাতত ঘাৰ হাইড্ৰক্লৰিক আৰু নাইট্ৰিক এচিডৰ শব্দপ্ৰাপ্ত মিশ্ৰণ। আৰু হাইড্ৰক্লৰিক বা গাঢ় নাইট্ৰিক এচিডৰ এইটো কিয় ব্যৱহাৰ কৰা হয়? এইটো সোণ দ্ৰৱীভূত কৰে। কি কৰে? সোণ দ্ৰৱীভূত কৰাৰ কাৰণে এইটো ব্যৱহাৰ কৰা হয়। তাৰপিছত চোৱা, যিবোৰ আমাৰ ধাতু আছে ধাতুবোৰৰ সক্ৰিয়তাৰ ক্ৰম ইয়াতে দিয়া আছে। যদি তোমালোকৰ এইটো মনত থাকে তেতিয়াহ'লে তোমালোকে ইয়াৰ ওপৰত অহা যিকোনো ধৰণৰ প্ৰশ্ন তোমালোকে অতি সহজতে আনচাৰ কৰিব পাৰিবা। আটাইতকৈ সক্ৰিয় ধাতু পটাছিয়াম, তাৰপিছত সোডিয়াম, কেলছিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, জিংক, আইৰণ, লেড, হাইড্ৰজেন, কপাৰ, মাৰ্কিউৰি, চিলভাৰ আৰু গ'ল্ড, এইকেইটা। ইয়াৰে পিছত ইয়াতে যিকেইটা কুৱেশ্যনছ আছে সেই কুৱেশ্যনবোৰৰ পৰা তোমালোকৰ এই যিটো তালিকা আছে এই তালিকাখন চাবা, এইটো বহুত ইম্পৰ্টেণ্ট হয়। এইটো এইবাৰ অহাৰ চান্স আছে, বহুত ইম্পৰ্টেণ্ট হয় এইটো। 4 নম্বৰ কুৱেশ্যন আছে, এইটো চাবা। লঘু হাইড্ৰক্লৰিক এচিডত হাইড্ৰক্লৰিক এচিড ধাতু দিলে কি গেছ উৎপন্ন হয়? আইৰণে ছালফিউৰিক এচিডৰ লগত বিক্ৰিয়াটোৰ সমীকৰণ লিখা। তাৰপিছত চোৱা, সম্ৰান্তক গেছবোৰক কিয় এটা সুকীয়া বৰ্গত স্থান দিয়া হয়? এইটো ইয়াতে দিয়া আছে। সম্ৰান্তক গেছবিলাকৰ যোজ্য কক্ষ সম্পূৰ্ণ আৰু সিহঁতে কোনো ৰাসায়নিক বিক্ৰিয়া কৰিব নোখোজে। সেয়ে মৌলৰ সক্ৰিয়তা সিহঁতৰ পৰমাণুৰ যোজ্যতা কক্ষ সম্পূৰ্ণ কৰাৰ প্ৰৱণতাৰ ওপৰত নিৰ্ভৰ কৰি ব্যাখ্যা কৰা হয়। আয়নীয় যৌগ আছে। আয়নীয় যৌগ কাক্ষ যিবোৰে ইলেক্ট্ৰন স্থানান্তৰণৰ জৰিয়তে বিভিন্ন ধৰণৰ যৌগ গঠন কৰে সেইবোৰক আয়নীয় যৌগ বুলি কোৱা হয়। আয়নীয় যৌগবোৰৰ যিবোৰ ধৰ্ম আছে সেই ধৰ্মবোৰৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব পাৰে। আয়নীয় যৌগবোৰৰ যিটো ভৌতিক ধৰ্ম আছে, আয়নীয় যৌগবোৰ কঠিন বা গোটা অৱস্থাত কিছু দৃঢ়, কিন্তু ধনাত্মক আৰু ঋণাত্মক আদানৰ মাজত বিদ্যুৎস্থিতিয় আকৰ্ষণ বল যথেষ্ট বেছি আৰু সেইকাৰণে এইবোৰ কি হয়? চনকা হয় আৰু চাপ প্ৰয়োগ কৰিলে এইটো সহজে টুকুৰা টুকুৰ হৈ যায়। ইয়াৰ পিছত চোৱা, আয়নীয় যৌগৰ যিটো গলনাংক আৰু উতলাংক আছে, আয়নীয় যৌগৰ গলনাংক আৰু উতলাংক বহুত বেছি হয়। কিয় বেছি? কাৰণ আন্তঃআয়নীয় বিদ্যুৎস্থিতিয় আকৰ্ষণ বল অতি বেছি। ইয়াৰ পিছত চোৱা, দ্ৰৱণীয়তা। আয়নীয় যৌগৰ দ্ৰৱণীয়তা কেনেকুৱা? ইলেক্ট্ৰজয়ী যৌগবিলাক পানীত দ্ৰৱণীয়, কিন্তু হাইড্ৰকাৰ্বনত দ্ৰৱণীয় নহয়, অৰ্থাৎ কেৰাচিন, পেট্ৰল আদিত দ্ৰৱীভূত নহয়। তাৰপিছত চোৱা, বিদ্যুৎ পৰিবাহিতা। আয়নীয় যৌগৰ বিদ্যুৎ পৰিবাহিতা কি? দ্ৰৱণৰ মাজেদি বিদ্যুৎ চালিত কৰিলে আধানযুক্ত কণিকাৰ চলন আৰম্ভ হয়।
মানে আইনীয় যৌগ পানীত দ্ৰৱীভূত কৰিলে আইনবিলাকে বিদ্যুতৰ বিপৰীত ফালে ইলেক্ট্ৰনলৈ গতি কৰে। অৰ্থাৎ কঠিন অৱস্থাত আইনীয় যৌগবোৰে বিদ্যুৎ পৰিবহণ কৰিব নোৱাৰে, কিন্তু বিগলিত অৱস্থাত কিন্তু ইহঁতে বিদ্যুৎ পৰিবহণ কৰিব পাৰে। কিয় পাৰে? কাৰণ বিগলিত অৱস্থাত যিবোৰ আইনীয় যৌগ আছে, আইনীয় যৌগবোৰত থকা যিবোৰ আয়ন আছে, সেই আয়নবোৰ ভাঙি যায়, অৰ্থাৎ ইলেক্ট্ৰনবোৰ সৰবৰাহ কৰিব পৰা হয়। গতিকে তেতিয়াহে ইহঁতে বিদ্যুৎ পৰিবহণ কৰিব পাৰে। ইয়াৰে পিছত চোৱা, ইলেক্ট্ৰন স্থানান্তৰণৰ জৰিয়তে ছ'ডিয়াম অক্সাইড আৰু মেগনেছিয়াম অক্সাইডৰ গঠন লিখা। আইনীয় যৌগবোৰৰ গলনাংক কিয় বেছি? এই গোটেইকেইটা প্ৰশ্ন মই আলোচনা কৰিছোঁ আগতে, আনচাৰ সহকাৰে তোমালোকে চাই ল'বা। মুক্ত অৱস্থাত পোৱা কিছুমান ধাতুৰ নাম গোল্ড, চিলভাৰ, প্লেটিনাম, কপাৰ আদি। এইবোৰ মুক্ত অৱস্থাত পোৱা যায়। পটাছিয়াম, ছ'ডিয়াম, কেলছিয়াম, মেগনেছিয়াম, এলুমিনিয়াম এইবিলাক কিন্তু প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা নাযায়। আৰু পটাছিয়াম, ছ'ডিয়াম, কেলছিয়াম, মেগনেছিয়াম, এলুমিনিয়াম এইবোৰ বিদ্যুৎ বিশ্লেষণ পদ্ধতিৰ দ্বাৰা এইবোৰ নিষ্কাশন কৰা হয়। আৰু কাৰ্বন বিজাৰণ পদ্ধতিৰ দ্বাৰা কোনবোৰ ধাতু নিষ্কাশন কৰা হয়? জিংক, আইৰণ, লেড, কপাৰ। আৰু মুক্ত হিচাপে পোৱা যায় এইটো চিলভাৰ আৰু গোল্ড। চিনাবাৰ কি? বহুতেই ইম্পৰ্টেণ্ট হয়। চিনাবাৰ হৈছে মাৰ্কিউৰীৰ এটা আকৰিক। আৰু চিনাবাৰৰ পৰা কেনেকৈ আমি মাৰ্কিউৰী আহৰণ কৰিব পাৰোঁ? বতাহৰ উপস্থিতিতে উত্তপ্ত কৰিলে প্ৰথমতে মাৰ্কিউৰী অক্সাইড উৎপন্ন হয়, পিছত আৰু অধিক উত্তপ্ত কৰিলে মাৰ্কিউৰিক অক্সাইড মাৰ্কিউৰীলৈ বিজাৰিত হয়। আৰু ইয়াৰে যিবোৰ বিক্ৰিয়া আছে, বিক্ৰিয়া দুটাও বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে চাবা এইকেইটা। ইয়াৰে পিছত চোৱা, তাপজাৰণ আৰু দগ্ধীকৰণ কাক কয়? চোৱা, তাপজাৰণ কাক কয়? অতিৰিক্ত বায়ুৰ উপস্থিতিত উচ্চ চাপত উত্তপ্ত কৰি ছালফাইড আকৰ ধাতৱ অক্সাইডলৈ ৰূপান্তৰিত কৰাকে তাপজাৰণ বুলি কয়। আৰু পৰিমিত বায়ুৰ পৰিৱেশত উচ্চ তাপত উত্তপ্ত কৰি কাৰ্বনেট আকৰক ধাতৱ অক্সাইডলৈ পৰিৱৰ্তন কৰাকে দগ্ধীকৰণ বুলি কোৱা হয়। আৰু ইয়াৰে লগত যিকেইটা তোমাৰ ৰাসায়নিক সমীকৰণ আছে, সমীকৰণ দুটা চাবা। এইটো হৈছে তাপজাৰণৰ সমীকৰণ আৰু এইটো হৈছে দগ্ধীকৰণৰ সমীকৰণ। এইটো বহুত ইম্পৰ্টেণ্ট হয়। থাৰ্মিট বিক্ৰিয়া কি? থাৰ্মিট বিক্ৰিয়া, এইটোক থাৰ্মিট বিক্ৰিয়া বুলি কয়, যিটো বিক্ৰিয়া ৰেল লাইন বা ডাঙৰ ডাঙৰ লোৰ টুকুৰাবোৰ ভাঙি গ'লে লোৰ টুকুৰাবোৰ জোৰা লগাবলৈ ব্যৱহাৰ কৰা হয়। আৰু ইয়াতে মেংগানিজ অক্সাইডৰ লগত যদি এলুমিনিয়ামৰ উত্তপ্ত কৰা হয়, তেতিয়াহ'লে মেংগানিজ আৰু এলুমিনিয়াম অক্সাইডৰ লগতে বহুত পৰিমাণে তাপ উৎপন্ন হয়। ইয়াতে এই যিটো থাৰ্মিট বিক্ৰিয়া আছে, থাৰ্মিট বিক্ৰিয়াটো বহুতেই দৰকাৰী হয়। আইৰণৰ লগত এলুমিনিয়ামৰ বিক্ৰিয়া কৰিলে আইৰণ আৰু এলুমিনিয়াম উৎপন্ন হয়। ধাতুৰ যিটো বিদ্যুৎ পৰিশোধন পদ্ধতি, বিদ্যুৎ পৰিশোধন পদ্ধতিত এনড আৰু কেথডৰ ভূমিকা কি? ইয়াতে কেনেধৰণৰ ই ব্যৱহাৰ কৰা হয় সেই বিষয়েও জানিবা। ইয়াৰ পিছত ক্ষয় প্ৰতিৰোধ আমি কি ধৰণে কৰিব পাৰোঁ? লুট মামৰে ধৰা ৰোধ কৰিবলৈ তেলহনা কাগজ, গ্ৰীজ হনা, দস্তা লেপন, ক্ৰম'প্লেণ্টিং, এনডীকৰণ নাইবা সংকৰ ধাতু পদ্ধতি আদিত বিভিন্ন ধৰণে ব্যৱহাৰ কৰা হয়। আৰু দস্তা লেপন কাক বোলে? দস্তা লেপন হ'ল ষ্টীল আৰু লুট মামৰে নধৰিবৰ বাবে জিংকৰ আৱৰণ দিয়া এটা পদ্ধতি। বিশুদ্ধ লু যিটো আছে সেইটো বৰ কোমল হয়, আৰু ইয়াক কঠিন কৰিবলৈ কি কৰা হয়? 0.05% কাৰ্বন যোগ কৰা হয়। এইটো কিন্তু মনত ৰাখিবা, বহুতেই ইম্পৰ্টেণ্ট হয়। আৰু ষ্টেইনলেছ ষ্টীল কাৰ সংকৰ ধাতু? ক্ৰমিয়াম, নিকেল আৰু লু। সংকৰ ধাতুৰ ওপৰত প্ৰত্যেক বছৰে প্ৰশ্ন আহে, এই বছৰ আহিব পাৰে। সংকৰ ধাতু হ'ল দুটা বা ততোধিক নাইবা ধাতু আৰু এটা ধাতুৰ অসমসত্ব মিশ্ৰণ হয়। মুখ্য ধাতুটো গলাই তাত আন মৌল ধাতু ধাতু নিৰ্দিষ্ট পৰিমাণে দ্ৰৱীভূত কৰি সংকৰ ধাতু তৈয়াৰ কৰা হয়। আৰু ইয়াতে মনত ৰাখিবা, আমাৰ ভাৰতবৰ্ষত যিবোৰ সোণ ব্যৱহাৰ কৰা হয় সেইবোৰ হৈছে 22 কেৰেটৰ, কিন্তু বিশুদ্ধ সোণ হৈছে 24 কেৰেটৰ। 24 কেৰেটৰ সোণৰে কোনো ধৰণৰ গহনা আমি তৈয়াৰ কৰিব নোৱাৰোঁ, কাৰণ 24 কেৰেটৰ সোণবোৰ বহুত কোমল হয়। ইয়াৰে পিছত চোৱা, সংকৰ ধাতুৱে এটাৰ উপাদানত যদি পাৰা হয় তেতিয়াহ'লে সেইটোক এমালগাম বুলি কয়। এইটো বহুত ইম্পৰ্টেণ্ট হয়। সংকৰ ধাতুৰ বিদ্যুৎ পৰিবাহিতাৰ গলনাংকৰ বিশুদ্ধ ধাতুতকৈ কম। ইয়াৰে পিছত চোৱা, কপাৰ আৰু টিনৰ সংকৰ ধাতু হৈছে ব্ৰঞ্জ। এইটো মনত ৰাখিবা, কপাৰ আৰু টিনৰ সংকৰ ধাতু ব্ৰঞ্জ হয়। ইয়াৰে পিছত এই যিটো তালিকা আছে, তালিকাখন চাবা তোমালোকে। তালিকাটো বহুতে দৰকাৰী হয়, আৰু ইয়াৰে 1 আৰু 2 নম্বৰ প্ৰশ্নটোও দৰকাৰী হয়। তাৰপিছত অনুশীলনীৰ যিকেইটা প্ৰশ্ন আছে, এনেকুৱা ধৰণৰ প্ৰশ্ন মোৰ ইউটিউব চেনেল HR এডুকেশ্যনেল হাবত দিয়া আছে, তোমালোকে এইবোৰ চাই ল'বা। ইয়াতে চোৱা, যিটো 5 নম্বৰ প্ৰশ্ন আছে এইটো বহুতেই ইম্পৰ্টেণ্ট হয়। তোমাক এটা হাতুৰী, এটা বেটাৰী, অলপ তাৰৰ এটা চুইচ দিয়া হ'ল। এই বস্তুবোৰ ব্যৱহাৰ কৰি ধাতু আৰু ধাতু কেনেকৈ চিনাক্তকৰণ কৰিবা?
ধাতু আৰু অধাতুৰ চিনাক্তীকৰণত এই পৰীক্ষাবোৰৰ উপযোগিতা মূল্যাংকন কৰা। তাৰপিছত উভধৰ্মী অক্সাইড কাক বোলে দুটা উভধৰ্মী অক্সাইডৰ উদাহৰণ দিয়া, বহুত ইম্পৰ্টেণ্ট হয়। দুটাকৈ ধাতুৰ নাম লিখা যিয়ে এচিডৰ পৰা হাইড্ৰজেন অপহৰণ কৰে আৰু যিয়ে নকৰে। আৰু এম ধাতুৰ বিদ্যুৎ শোধনৰ বেলিকা এনড আৰু কেথড আৰু বিদ্যুৎ বিশ্লেষক কি ল'ব লাগিব। ইয়াৰ পিছত এই চেপ্টাৰৰ লগত জড়িত যিবোৰ লং কুৱেশ্যন আছে সেই কুৱেশ্যনবোৰ মই আগতেও আলোচনা কৰিছোঁ, তোমালোকে চাই ল'বা। আশা কৰিছোঁ তোমালোকৰ এই ভিডিঅ'টোত সহায় হ'ব। আজিৰ কাৰণে এইখিনিয়ে, ধন্যবাদ।